নমস্কাৰ। তো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, লগতে বিচু আৰু বৈশাগুৰ শুভেচ্ছা জনাইছোঁ আস্থা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ তৰফৰ পৰা। তো আমি আজি আপোনালোকৰ আগত আহি ক'ব লৈছোঁ যে যোৱাকালি আমি দুটা ERCP, যিটো মডাৰ্ণ ERCP বুলি কয়, ERCP প্ৰচিডিঅ'ৰ দুটা আমাৰ ইয়াতে ছাকচেছফুলি সম্পন্ন হৈছে যোৱাকালি, আৰু এই পেচেণ্ট দুটা অলৰেডি ডিছচাৰ্জো হৈছে, ভালে কুশলে হৈ গৈছে। তো এইখিনিয়ে ক'ব খোজোঁ যে এইটো ৰিজিয়নত, লোৱাৰ আছাম ৰিজিয়নত আমাৰ এতিয়ালৈকে ERCP গুৱাহাটীৰ বাহিৰে ক'তো হোৱা নাই, আৰু বাকী এইফালে যিটো হ'ব লাগে সেইখিনি আমাৰ বেলেগ ষ্টেট যেনেকৈ ৱেষ্ট বেংগলত হয়। তো আমি এইটোৱে আশা কৰোঁ যে এই ERCP প্ৰচিডিঅ'ৰ ফালৰ পৰা আমাৰ যিটো হস্পিটেলে এইখিনি দিব পাৰিছে ছাকচেছফুলি, এইটোৱে নিশ্চয়কৈ ওচৰ চুবুৰীয়া হওক বা যিখিনি আমাৰ স্থানীয় ৰাইজ আছে তেওঁলোকক নিশ্চয়কৈ সহায় কৰিব। আৰু যিখিনি কাৰণত আমাৰ ডক্টৰ, মেইনলি ডক্টৰ মিঠু ভৌমিক গেষ্ট্ৰএণ্টাৰলজি আৰু ডক্টৰ সুদীপ্ত সাহা আৰু তেখেতসকলৰ টীমে যিখিনি কৰিছে, আমি তেওঁলোককো ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিম। তো এইখিনিয়ে ক'ব খোজোঁ। চাওক, হস্পিটেলখন নতুন হ'ব পাৰে, কিন্তু আমাৰ যিখিনি ষ্টাফ বা ডক্টৰ আছে গোটেইখিনিয়ে অলৰেডি ৱেল এক্সপিৰিয়েঞ্চড হয়। তো সেইখিনি গোটেইখিনিৰে সুন্দৰ অভিজ্ঞতা আছে গোটেইখিনি সকলো। গতিকে আমাৰ এনেকুৱা হোৱা নাই যে আমি কিবা নতুন কাম কৰি আছোঁ, আমি অলৰেডি যিখিনি কৰি আছোঁ অলৰেডি আমি কৰি আহিছোঁ, বা আমাৰ গোটেই টিমখিনিয়ে কৰি আহিছে। তো এইখিনি, গতিকে আমাৰ ইয়াত একো তেনেকুৱা অসুবিধাও হোৱা নাই। হস্পিটেল ছেটআপটো নতুন হ'লে আমি ছেটআপটোত গোটেইখিনিয়ে উন্নত মানদণ্ডৰ মেচিন পাতিও আছে, গতিকে আমি এইখিনি সুকলমে কৰিব পাৰিছোঁ। ERCP মানে হ'ল, এতিয়া ফুল ফৰ্ম হ'ল এণ্ডস্কপিক ৰেট্ৰগ্ৰেড কলেঞ্জিঅ পেংক্ৰেটগ্ৰাফি। মানে এইটো কি কৰে, আপোনাৰ এণ্ডস্কপি হয় একবিধ, আৰু লগত এক্সৰেটো ইউজ কৰে, আমি CR বুলি কওঁ। তো এইটো মেইনলি আমি কেতিয়া কৰোঁ, গলব্লাডাৰৰ পৰা যেতিয়া যিটো নলীদি আমাৰ ষ্ট'নবিলাক বা পাথৰবিলাক আহি পেলাই পাথৰ নলীত আহি যায়, আৰু কেতিয়াবা পেংক্ৰিয়াছ থাকে, পেংক্ৰিয়াছ বুলি কয়, য'ৰ পৰা আমাৰ ইনচুলিন চিক্ৰেট হয়, আমি যিটো কয় ইনচুলিন বুলি ডায়েবেটিছৰ এইটো। তো তাৰে নলীটো ষ্ট'ন বা টিউমাৰ নাইবা এনেও ব্লক থাকিব পাৰে। সেইবিলাক থাকিলে কি হয়, আগৰ দিনত কি কৰিছিলে, অপাৰেশ্যন কৰিছিলে, কৰি পেলাই ঠিক কৰিছিলে, বা তেনেকৈ ষ্ট'নটো বা পাথৰটো ওলাইছিলে। তো আজিকালি এইটো প্ৰচিডিঅ'ৰ দ্বাৰা কি কৰিব পাৰে, ডাইৰেক্ট এণ্ডস্কপি ভৰাই পাইপটো মুখেৰে ভৰাই তাৰপিছত এইটো সেই পাইপলৈকে গৈ তাৰপৰা আমি এইটো গুচাব পাৰোঁ, বা ব্লক থাকিলে ষ্টেণ্ড বহাব পাৰোঁ, বা কিছুমান ষ্টেণ্ড দিয়ে, কিছুমান পাথৰটো গুচাব পাৰে, সেইখিনি কৰিব পাৰোঁ। তো এইটো বহুতেই আধুনিক প্ৰচিডিঅ'ৰ হয়। এইটো 1968ত প্ৰথম ডক্টৰ মেকিউন বুলি তেখেতে আৱিষ্কাৰ কৰিছিলে, তেতিয়াৰ পৰা এটা চলি আছে। প্ৰথম আমি এইটো ডায়েগনষ্টিক বা মানে পাথৰ আছে নে নাই চাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ, কিন্তু আজিকালি থেৰাপিউটিক বা মানে ট্ৰিটমেণ্টৰ কাৰণে ইউজ কৰোঁ, কাৰণ আজিকালি ডায়েগনষ্টিক হিচাপে MRCP আহি গৈছে। কোনটো চাৰ্ভিছ? ERCP ছাৰ্ভিচটো আমি মানে আমাৰ ইয়াত প্ৰথম যোৱাকালি হৈছে। তো আমি এইটো অলৰেডি আমাৰ ডক্টৰ গেষ্ট্ৰএণ্টাৰলজি ডক্টৰ সুদীপ্ত ছাৰ অলৰেডি তেওঁ ট্ৰেইনিং লৈও আছিলে, আৰু লগতে ডক্টৰ মিঠু ভৌমিক তেওঁ অলৰেডি ৱেল এক্সপিৰিয়েঞ্চ হয়। তেওঁলোক দুয়ো টিম লৈ কালিৰ পৰা ষ্টাৰ্ট কৰিছে, আৰু এইটো আমি নেক্সট টাইমৰ পৰা কৰি যাম। তো আমাৰ ডক্টৰ মেইনলি আমাৰ ডিৰেক্টৰ ডক্টৰ সুদীপ্ত সাহা, DM গেষ্ট্ৰএণ্টাৰলজিষ্ট, আৰু লগতে ডক্টৰ মিঠু ভৌমিক গেষ্ট্ৰএণ্টাৰলজিষ্ট, DM গেষ্ট্ৰএণ্টাৰলজিষ্ট, তেওঁৰ গাইডেঞ্চত এইখিনি কাম হৈছিলে। লগতে টিম আছিলে, এনাস্থেচিয়া আছিলে, বাকী আমাৰ চাৰ্জনো আছিলে, গোটেইখিনি আছিলে। মই ডক্টৰ অনঙ্গ বৰ্মন।